নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এই মুহূৰ্তত দিব লৈছো ৰাজ্যৰ লাখ লাখ মেট্ৰিক পৰীক্ষাৰ্থীৰ বাবে এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ। অতি জল্পনা কল্পনাৰ মাজত ঘোষণা কৰিল 2025 বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট। কিন্তু এই ৰিজাল্টৰ মাজতে দেখিবলৈ পাইছিলো হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰীৰ মাজত হাহাকাৰ অৱস্থা। কাৰণ কোৱা হৈছিল যে 2025 বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ প্ৰশ্নকাকত আগৰ বছৰতকৈ অতি জটিল হৈছিল। যিসকল ছাত্ৰ-ছাত্ৰীয়ে ফেল কৰিছে, লগতে যিসকল ছাত্ৰ-ছাত্ৰীয়ে এই পৰীক্ষাত উত্তীৰ্ণ হৈছিল, সেই সকলো ছাত্ৰ-ছাত্ৰীৰ বাবে আজিৰ এই ভিডিঅ'টোৰ বিশেষকৈ আলোচনা কৰিম। কোনোবা ছাত্ৰ-ছাত্ৰীয়ে যদি উত্তৰ বহী ৰিচেকিং কৰিব বিচাৰে বা উত্তৰ বহীৰ ফটো লাভ কৰিব বিচাৰে, তেনেহলে সেই ছাত্ৰ-ছাত্ৰীসকলে ক'ত কেনেধৰণৰ আবেদন কৰিলে লাভ কৰিব নিজৰ ৰিজাল্টৰ লগতে উত্তৰ বহীৰ ফটো। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজিৰ ভিডিঅ'টো তোমালোকৰ বাবে খুবেই গুৰুত্বপূৰ্ণ হ'ব। গতিকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা। আৰু যদি চেনেলটো প্ৰথমবাৰ আহিছা তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিবা। কাৰণ আমি এই চেনেলটোত এনে ধৰণৰ জৰুৰী ইনফৰমেশ্যনবোৰ আপলোড কৰি থাকো। ছাত্ৰ-ছাত্ৰীসকল, ৰিচেকিং, ৰিভিলেশ্যন তথা উত্তৰ বহীৰ বাবে কেনেকৈ আবেদন কৰিবা? HSLC ৰিজাল্ট 2025 পুনৰ মূল্যায়নৰ বাবে কেনেকৈ আবেদন কৰিব? আমি সকলোবোৰ কথা তথ্য অনুসৰি আলোচনা কৰিম। ফলাফল ঘোষণাৰ 12 দিনৰ ভিতৰত আবেদন কৰিব লাগিব। কোনোবা ছাত্ৰ-ছাত্ৰীৰ কিবা অভিযোগ থাকিলে ফলাফল অৰ্থাৎ 11 এপ্ৰিলৰ পৰা আৰম্ভ কৰি 12 দিনৰ ভিতৰত শিক্ষাৰ্থীসকলে আবেদন কৰিব পাৰিব। sevaservice.in-ত অনলাইন ফৰ্ম পূৰণ কৰিব লাগিব। পুনৰ মূল্যায়ন মাচুল প্ৰতিটো বিষয়ৰ বাবে 350 টকা ছাত্ৰ-ছাত্ৰীসকলে দিব লাগিব। অসম HSLC ৰিজাল্ট 2025 এনচাৰ শ্বিট ফটোকপিৰ বাবে কেনেদৰে আবেদন কৰিব লাগিব? ছাত্ৰ-ছাত্ৰীসকল, যদি তোমালোকৰ কিবা অভিযোগ আছে তেনেতে মই যেনেকৈ জনাই আছো ঠিক তেনেকৈ কৰি যোৱা অনলাইনত। তেনেকৈ কৰিলেহে তোমালোকৰ অভিযোগৰ সম্পূৰ্ণ হ'ব। ছাত্ৰ-ছাত্ৰীসকলে মূল্যায়ন কৰা উত্তৰ লিপিৰ ফটোকপিও অনুৰোধ কৰিব পাৰিব। মাচুল দিব লাগিব। প্ৰতিটো বিষয়ৰ বাবে 550 টকা ছাত্ৰ-ছাত্ৰীসকলে দিব লাগিব। তাৰ পিছত ছেবা আছাম HSLC ৰিজাল্ট 2025ৰ বাবে কেনেকৈ আবেদন কৰিব উত্তৰ বহীৰ ফটোকপি মই জনাই আছো যে যদি কোনোবা ছাত্ৰ বা ছাত্ৰীয়ে উত্তৰ বহীৰ ফটোকপিৰ বাবে আবেদন কৰিব বিচাৰে তেনেহলে কেনেকৈ কৰিব লাগিব? ছেবা দশম শ্ৰেণীৰ ফলাফল পুনৰ মূল্যায়নৰ বাবে আবেদন কৰা ছাত্ৰ-ছাত্ৰীয়ে উত্তৰ বহী অসম HSLC ফটোকপি লাভৰ বাবে আবেদন কৰিব পাৰিব। পুনৰ পৰীক্ষা কৰাৰ লগতে মূল্যায়ন কৰা উত্তৰ লিপিৰ ফটোকপি লাভৰ বাবে আবেদন কৰা ছাত্ৰ-ছাত্ৰীসকলে প্ৰতিটো বিষয়ৰ বাবে 550 টকা দিব লাগিব। অনলাইন যোগে ধন পৰিশোধ কৰা হয়। যদি কোনোবা ষ্টুডেণ্টে আবেদন কৰিব বিচাৰে তেতিয়া অনলাইন চিষ্টেমত কৰিব লাগিব আৰু অনলাইন প্ৰচেছ মতে কৰিব লাগিব আৰু ধনো অনলাইন যোগে পেড কৰিব লাগিব। উত্তৰ বহীৰ ফটোকপি পুনৰ পৰীক্ষা আৰু লাভৰ বাবে আবেদন কৰিবলৈ sevaservice.in চাওক। আৰু ছাত্ৰ-ছাত্ৰীসকল, বিশেষকৈ এই ৱেবছাইটত কৰিব পাৰিব ফৰ্ম ফিলআপ নিজৰ মোবাইলতে কৰিব পাৰিব। sevaservice.in ৱেবছাইটত গৈ অসম HSLC ৰিজাল্ট 2025 ৰিচেকিঙৰ বাবে কেনেকৈ আবেদন কৰিব? যদি কোনোবা ছাত্ৰ-ছাত্ৰীসকলৰ কিবা অভিযোগ আছে বা যদি মেট্ৰিক পৰীক্ষাৰ্থীৰ বহী ৰিচেকিং কৰিব বিচৰা তেনেতে তোমালোকে অনলাইন যোগে কৰিব লাগিব। পুনৰ পৰীক্ষা কৰাৰ পিছত ফলাফল আবেদন অন্তিম তাৰিখৰ পৰা 30 দিনৰ ভিতৰত শ্বেয়াৰ কৰা হ'ব। ইয়াতে পুনৰবাৰ কৈছো, যদি কোনোবা ষ্টুডেণ্টে উত্তৰ বহী ৰিচেকিং কৰিবলৈ ফৰ্ম ফিলআপ কৰা তেনেতে 1 মাহৰ ভিতৰতে ৰিচেকিঙৰ নম্বৰ লাভ কৰিব। যিসকলে আবেদন কৰিব বিচৰা আবেদন কৰিব পাৰা। নম্বৰৰ যিকোনো
পুথি বা হ্ৰাসৰ ফলত সংশোধিত নম্বৰ ছেট পোৱা যাব। ছাত্ৰ-ছাত্ৰীসকলে আপলোড কৰা নম্বৰ লাভ কৰিবলৈ মূল নম্বৰ ছেটখন ঘূৰাই দিব লাগিব। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আকৌ এবাৰ কৈছো শুনা। যদি তোমালোকে ৰিজাল্টক লৈ অসন্তুষ্টি হৈছা বা কিবা যদি অভিযোগ আছে, তেনেহলে তোমালোকে আবেদন কৰি দিয়া। ইয়াৰ লগতে যিসকল ছাত্ৰ-ছাত্ৰীয়ে 2025 বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ ৰিজাল্টত বেয়া কৰিছে বা মেট্ৰিক পৰীক্ষাত পাছ কৰিব পৰা নাই, সেইসকলৰ বাবে এটা সুযোগ দিছে, সেইটো হৈছে কম্পাৰমেণ্টেল এক্সাম। তোমালোকে কম্পাৰমেণ্টেল এক্সাম দি আকৌ পাছ কৰিব পাৰিবা। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজিৰ ভিডিঅ'টোৰ আপডেটখিনি ইমানেই আছিল। যদি ভিডিঅ'টো ভাল পালা, এটা লাইক কৰি দিবা, আৰু যদি চেনেলটো প্ৰথমবাৰ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি লোৱা। বাকী ভিডিঅ'টো বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবা। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।